আমি আজি ডিউটিত গৈ থকা অৱস্থাত সঞ্জানৰ পৰা পেঙেৰি ৰাস্তাতে যেটো আসামমালা ৰাস্তা বনাই আছে তাত আমি গৈ থাকোঁতে দুখন আমি মাটি আৰু বালি মিহল কৰা দুখন গাড়ী পাওঁ। গাড়ী দুখনত আমাৰ কোনো নথিপত্ৰ নথকাত আমি গাড়ী দুখন জব্দ কৰোঁ। জব্দ কৰাৰ পিছত আমি কাগজপত্ৰ বিচৰাত নথিপত্ৰ বিচৰাত আমি কোনো কাগজপত্ৰ নোপোৱাৰ কাৰণে আমি গাড়ী দুখন আমি লৈ আহোঁ। এতিয়া ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া 6টা 6:30 বজালৈকে আমাক কোনো নথিপত্ৰ দেখাব পৰা নাই। গতিকে অসম চৰকাৰ ৰেভিনিউ লছ কৰি তেখেতলোকে কাম কৰি আছে বুলি আমি ভাবি লৈছোঁ কথাটো। মানে BIPL অসম চৰকাৰ যিটো ফৰেষ্ট ৰেভিনিউ দিব লাগে সেই ৰেভিনিউত তেখেতলোকে মানে ঠগি আছে, সেইটো আমি ঠগি আছে বুলি ভাবি লৈছোঁ। এই গাড়ীখন BIPL হয়। BIPL হয়। আৰু এটা আপোনালোকৰ অভিযোগ আহিছে যে যি GOTP আপোনালোকে বন্ধ কৰি ৰাখিছে বুলি, সেই GOTP বিষয়ে কি ক'ব? চাওক, GOTPটো আমাৰ ইয়াত বন্ধ নহয়, গোটেই অল আছামতে বন্ধ কৰিছে GOTPটো। গতিকে আমি GOTPৰ ওপৰত কোনো এতিয়া ভৰসা নাই। গতিকে আমাৰ যিটো কাগজপত্ৰ তেখেতলোকে নথিপত্ৰ দিব লাগে, চালান দেখাব লাগে, যিটো দেখাব লাগে তেখেতলোকে দেখাব পৰা নাই আমাক। আৰু এটা মানে বাতৰিত ওলাইছে যে শিল ভৰ্তি ট্ৰাক আনিছিল বুলি, আপোনালোকে শিল ভৰ্তি ট্ৰাক পাইছিলে নেকি? আমি যি দুখন গাড়ী আমি ধৰি আনিছোঁ শিল ভৰ্তি নহয়, সেই দুইখন আমাৰ মাটি আৰু বালি মিহল হোৱা হয়। গতিকে যিটো ভুৱা বাতৰি ওলাইছে সেইটো সম্পূৰ্ণ মিছা।